ইতিমধ্যে আমি উল্লেখ কৰিছো অত্যাৱশ্যকীয় সামগ্ৰী শাক-পাচলিৰ সমানে পুনৰ বৃদ্ধি পাইছে কণীৰ দাম। প্ৰতি কাৰ্টন কণীত 200 পৰা 300 টকাকৈ বৃদ্ধি পাইছে আৰু প্ৰতি কাৰ্টন কণীৰ দাম হলগৈ 1460 টকা। ইয়াৰ পূৰ্বে 1300 টকা আছিল প্ৰতি কাৰ্টন কণীৰ মূল্য। খুচুৰা বজাৰতো বৃদ্ধি হৈছে কণীৰ দাম। প্ৰতি প্লেটত 20 পৰা 30 টকা পৰ্যন্তকৈ বৃদ্ধি পাইছে কণীৰ দামে। আৰু এতিয়া বনভোজৰ বতৰ সমান্তৰালকৈ নিউ ইয়াৰ আহি আছে তেনে সময়ছোৱাতে কণীৰ যে অস্বাভাৱিক দাম বৃদ্ধি সেয়া যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। এই মুহূৰ্তত আমি ওদালগুৰি কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক মোছাদ্দিক হুছেইন আছে। মোছাদ্দিক, আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া সমগ্ৰ ৰাজ্যতে এতিয়া কণীৰ দাম বৃদ্ধি পাইছে। প্ৰতি প্লেটত 20 পৰা 30 টকা পৰ্যন্ত বৃদ্ধি পাইছে বিগত 5টাকৈ দিনত। আৰু এতিয়া বনভোজৰ বতৰ সমান্তৰালকৈ নতুন বৰ্ষ আহি আছে, তাৰ পাছতে ভোগালী বিহু আহি আছে। গতিকে এনে সময়ছোৱাত আচলতে এই কণীৰ দাম বৃদ্ধিয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ বাবে। মোছাদ্দিক, নিশ্চয়কৈ জুবি ক'ব লাগিব যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে গ্ৰাহকক যে তাহিমোদন সদাইছে সেয়া আচলতে আজি নতুন কথা নহয়। অসমৰ যি আচলতে যোগান মন্ত্ৰী আছে, যোগান মন্ত্ৰীৰ কোনো তেখেতৰ নিয়ন্ত্ৰণ নাই, সেই কথা স্পষ্ট হৈ পৰিছে। শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যজুৰি এতিয়া যি নতুন বছৰৰ আদৰাৰ প্ৰস্তুতি বনভোজৰ প্ৰাক মুহূৰ্তত বা মাঘ বিহুৰ এই প্ৰাক মুহূৰ্তত আচলতে কণীৰ দামৰ বৃদ্ধিয়ে এতিয়া সাধাৰণ জনতাক তাহিমোদন সদাইছে। আৰু প্ৰতি কাৰ্টন কণী আচলতে আজিৰ পৰা প্ৰায় 5 দিন আগত প্ৰায় 1400 টকাত তেখেতসকলে ক্ৰয় কৰিছিল যিসকল খুচুৰা বিক্ৰেতা আছিল। আৰু আনহাতে যিসকল আচলতে এটা কণীত তেখেতসকলে 7 টকা দৰত বিক্ৰী কৰিছিল, কিন্তু এতিয়া এটা কণী 7 টকাৰ পৰিৱৰ্তে অৰ্থাৎ 8 টকাত বিক্ৰী কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এই সামগ্ৰিকভাৱে এই দৃশ্য। এইখন এখন খুচুৰা বিক্ৰেতা দোকান আৰু এই খুচুৰা বিক্ৰেতা দোকানত ইতিমধ্যে আচলতে কণীৰ কাৰণে তেখেতসকলে আচলতে এই দোকানসমূহত হঠাৎ দাম বাঢ়ি যোৱাৰ কাৰণে তেখেতসকলে আচলতে ইয়াত কণী বিক্ৰী কৰিবৰ কাৰণে বা তেখেতসকলে কণী আনি গ্ৰাহকৰ লগত তৰ্কযুদ্ধ নোহোৱাৰ কাৰণে বা তেখেতসকলে চেষ্টা কৰিছে বা তেখেতসকলে অনা নাই। মোৰ লগত আছে ব্যৱসায়ীগৰাকী। মই পোনে জানিম কণী কিমান দাম বাঢ়িছে আৰু কেতিয়াৰ পৰা বাঢ়িছে? হয় দাদা, আজি 3-4 দিনমান হ'ল এই কণীৰ দাম 15 টকা কাৰ্টুন হৈছেগৈ। এতিয়া আমাৰ মানে খুচুৰা বিক্ৰী কৰাত অকণমান অসুবিধা হৈছে, যিহেতু আমি আগতে 14 টকা 13 টকা যোৰা বিক্ৰী কৰি আছিলোঁ। এতিয়া আমি 16 টকা বিক্ৰী কৰিব লাগে। মানে 16 টকা বিক্ৰী কৰিলেও আমাৰ একো নাথাকে। কাৰ্টুনত কিবা 50-60 টকা মানহে থাকেগৈ। গতিকে এই ভাঙা চিঙাও ওলায়। এতিয়া গ্ৰাহকবিলাকেও আমাক অকণমান অসুবিধা কৰে, তোমাৰ তাতে দাম বাঢ়িছেনে, হ'লচেলত বাঢ়িছে, এনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান হয়। গতিকে আমাৰ অকণমান অসুবিধা হৈছে। দামটো এটা ধৰক নিৰ্ধাৰিত দাম হ'লে ভাল লাগে। আৰু নিশ্চিতভাৱে আচলতে আৰু গ্ৰাহক আছে, মই গ্ৰাহকসকলৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত কণীৰ দাম বৃদ্ধিয়ে আচলতে কেনেধৰণৰ প্ৰভাৱ পৰিছে, কি কৰিছে? এইখন চৰকাৰে আমাক কণী চণী খাই পেলাই বাচি চাক বা নেদে। যিহে চৰকাৰ আহিছে, যিয়ে এটাৰ পিছত এটা দাম বাঢ়িয়ে আছে। আজি এটা দাম, কালি এটা দাম। আজি যদি 8 টকাত কিনিছোঁ, অহাকালি ৰাতিপুৱা আকৌ 9 টকা 50 পইচাহে লাগে। আমি তাৰমানে এতিয়া যিগিলা হাজিৰা ঠিকা কৰি খোৱা মানুহ সেইবিলাক চলবা আমাৰ উপায় নোহোৱা হৈছে। এনেকুৱা পৰিস্থিতি পৰিছে এইখন চৰকাৰৰ অহাৰ পিছৰ পৰা। আগতে আমি ভালেই আছিলোঁ, লকডাউনৰ আগত ভালেই আছিলোঁ, ভাল দামতে কণী খাইছিলোঁ, 4 টকাতে কণী খাইছিলোঁ। এতিয়া সেই কণী 9 টকা খাব লগা হৈছে আজি 2 বছৰৰ ভিতৰত। আৰু কি ক'ম আৰু নিশ্চিতভাৱে আচলতে জুবি আমি দেখুৱাইছোঁ ইয়াক। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল ওদালগুৰিবাসীৰ প্ৰতিক্ৰিয়া আৰু যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। কাৰণ বিগত 5 দিনতেই 20 পৰা 30 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি প্লেট কণীৰ দাম। আৰু এনেদৰে আচলতে প্ৰতিটো সামগ্ৰীৰ যি দাম বৃদ্ধি, সেই দাম বৃদ্ধিয়ে যথেষ্ট মাধমা সোধাইছে সাধাৰণ জনতাৰ মাজত। এতিয়া চলিব নোৱাৰা এক অৱস্থা হৈ পৰিছে সাধাৰণ ৰাইজৰ বাবে।